দিছোঁ অনুষ্ঠান আহিছোঁ আসাম মই মেকানিকেল বিভাগত ফৰ্ম কৰোঁ এছিষ্টেণ্ট প্ৰফেছৰ আৰু আৰু মানে কি হয় বছৰত মই ইউনিভাৰ্চিটিৰ ফালৰ পৰা হৈ ছ'চিয়েল ৰেছপনচিবিলিটি দুটা এনেকুৱা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম ওচৰত শিক্ষানুষ্ঠানত যাওঁ এইটো সম্পূৰ্ণ বিনামূলীয়া ছ'চাইটিৰ কাৰণে ডন বস্কো ইউনিভাৰ্চিটিৰ ওচৰৰ পৰা শিক্ষানুষ্ঠানত যাওঁ এইটো কাৰণে কোনো মাচুল মই নলওঁ আৰু এইটো ডন বস্কো ইউনিভাৰ্চিটিৰ ছ'চিয়েল ৰেছপনচিবিলিটি ওচৰতে আছে শিক্ষানুষ্ঠানখন গতিকে মই এই বিষয়ত 2005 চনৰ পৰা জড়িত আছোঁ গতিকে মই ওচৰৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক এই কথা ক'বৰ কাৰণে আহিম আৰু প্ৰত্যেক শনিবাৰে সন্ধিয়া গধূলি আজি শনিবাৰ গধূলি 6টাৰ পৰা 9টালৈকে ফোন কৰি প্ৰশ্ন কৰিলোঁ তাৰ কাৰণেও 3 ঘণ্টা সময় তাৰ কাৰণে কোনো পইচা দিব নালাগে পেটিএম গুগল পে' কৰিব নালাগে এইটো মই এতিয়া মোৰ ফালৰ পৰা ছ'চাইটিৰ কাৰণে দিছোঁ তাৰপিছত কোনোবা মই দূৰৰ জেগাত যাব লাগে যে আমাক গাড়ী খৰচ লাগিব তেলৰ ভাড়া লাগিব এইটো বেলেগ কথা কিন্তু এই দুটা হ'ল শনিবাৰে 3 ঘণ্টা গধূলি 6টাৰ পৰা 9টালৈ এইটো সম্পূৰ্ণ বিনামূলীয়া আৰু এই ডন বস্কো ইউনিভাৰ্চিটি বেনাৰৰ এই ছ'চিয়েল ৰেছপনচিবিলিটি ডিপাৰ্টমেণ্ট অফ মেকানিক্সৰ ফালৰ পৰা দুটা বছৰ কৰোঁ তাৰে এটা ইয়াত কৰিব আহিছোঁ বুজি পাইছা ইয়াত উদ্দেশ্য সেইটোৱেই গতিকে এতিয়া কথাটো হ'ল তোমালোক কোন ক্লাছ হ'ল 7 তোমালোক 8 তোমালোক 12 তোমালোক 8 এতিয়া মই 7ৰ পৰা আহিম 7ৰ পৰা আহি পেলাই মই 10 12 লৈ আহিম এতিয়া তোমালোকে 7 ক্লাছ 7ত আছা ये पहले हम भाई पढ़ा है तो 7 पास करें 8 पास करें 9 पास करें 10 पास करें 10 पास करने से मतलब कोई साइंस और विज्ञान को पढ़ने विज्ञान का कोई ने कला का कोई ने वाणिज्य का कोई और ना हमको पढ़ने की कोई क्या इधर तो हम लोग पढ़े विज्ञान को कोई विज्ञान कोई ने कॉमर्स और विज्ञान का कोई ने आर्ट्स और विज्ञान कोई और 7 8 9 10 11 12 बहुत अच्छा है ये वाला जी क्लास में पढ़ा प्रतिটো ক্লাসৰ বস্তুবিলাক ভালদৰে প্ৰশ্ন কৰিব লাগিব ক্লাস 7 ও ভালদৰে কৰিব লাগিব 8 ও কৰিব লাগিব 9 ও কৰিব লাগিব 10 ও কৰিব লাগিব এনেকুৱা নহয় 10 ৰ পৰীক্ষা কাৰণে 10 ৰ পৰা প্ৰশ্ন আহিব এইটো নহয় তোমালোকে যে এই ডাইৰেক্ট ৰিক্ৰুটমেন্ট টেষ্ট বুলি চাকৰি কিছুমানে পাই আছে যে তোমালোকৰ অফিচৰ কিবা মেৰাম আহিছে এতিয়া ডাইৰেক্ট ৰিক্ৰুটমেন্ট টেষ্ট এই পৰীক্ষাবিলাকত प्रथम श्रेणी का दशम श्रेणी का प्रश्न आए तुझे लेटर में क्लास 10 पास কৰিলে 10 পৰা প্ৰশ্ন আহিব বুলি এই চাকৰি কাৰণে পৰীক্ষা বিলাক হয় ক্লাস 7 ৰ পৰা প্ৰশ্ন আহিব 8 ৰ পৰা আহিব 9 ৰ পৰা আহিব 10 ৰ পৰা আহিব গতিকে মানে সব ছাত্ৰকে ভালদৰে পঢ়িব লাগিব এনেকুৱা নহয় যে মানে মোৰ মেট্ৰিকৰ 10 ৰ নাহে 7 8 ৰ পৰা আহিব নহয় এতিয়া মই পৰীক্ষা দিবা পুলিচৰ চাকৰিৰ কাৰণে হওক এসএস অফিচাৰ কাৰণে হওক যি পৰীক্ষা দিয়া তেতিয়া আপোনালোকক প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ সব ছাত্ৰসকলক জানিব পাৰে পিছত তোমালোকে আৰ্টছতে পঢ়া সায়েন্সতে পঢ়া কমাৰ্চতে পঢ়া কথা নাই কিন্তু তোমালোকে 7 ৰ সব জানিব লাগিব বিজ্ঞান জানিব লাগিব গণিত জানিব লাগিব সমাজ বিজ্ঞান জানিব লাগিব সব ছাবজেক্ট জানিব লাগিব অকল 7 ৰ পৰীক্ষাটো পাছ কৰি এই প্ৰস্তুত কৰিব কাৰণে নহয় আৰু তোমালোকে কিতাপবিলাক 7 8 9 কিতাপবিলাক পেলাই নিদিবা বিক্ৰী কৰি নিদিবা এই কিতাপবিলাক মাজে মাজে চাই থাকিবা এতিয়া 8 পালো 7 ৰ চাবা 9 পালো 7 ৰ চাবা যেই পৰীক্ষা কৰিলে পিছত দৰকাৰ হ'ব যি পৰীক্ষা দিয়া লাগিলে এসএস পৰীক্ষা দিব লাগিব এসএস মানে সিভিল সার্ভিস পৰীক্ষা দিব লাগিব বেংক পৰীক্ষা দিব লাগিব স্টাফ সিলেকশন কমিশন পৰীক্ষা দিব লাগিব মানে এখানে মই নাহিব যাবলে 7 ৰ আমাৰ দৰকাৰ নাই সব কৰিবলৈ 7 বুজি পালে 8 বুজি পাবা 8 বুজি পালে 9 বুজি পাবা 9 বুজি পালে 10 বুজি পাবা 10 বুজি পালে 11 12 বুজি পাবা এই কাৰণে কিতাপত মোৰ কলিগ হয় एक आपको जो बोला था मैकेनिकल है लोअर है और तुम्हारा वन की हो तुम्हारे जी क्लास में कोई जा और टेक्स्ट बुक में टेक्स्ट बुक परफॉर्म किस तरह का है कौन सा है पढ़ के बाहर वहां पढ़ना है क्लास ऑफ पढ़ना है तुम्हारे वही है परीक्षा नहीं हो पड़े टेक्निक पढ़ा কিন্তু তোমালোকে পৰীক্ষা নাহিলে কিন্তু চাব লাগিব টেক্নিক যদি ভালদৰে বুজি নোপোৱা এইটো বুজি নাপাবা এইটো বুজি নাপাবা 9 বুজি নাপাবা 9 বুজি নাপাবা 10 বুজি নাপাবা ये बुझ पाइছে গতিকে তোমালোকে ভাবিব লাগে যে আ 7 ৰ পিছত আমি কি ভাবিব লাগে তোমালোকে মন দি দিবা এতিয়া মই যে কৈছো যে বিভিন্ন ধৰণৰ পৰীক্ষা হয় কিছুমান পৰীক্ষা আছে এডমিশনৰ কাৰণে পৰীক্ষা হয় কিছুমান আছে চাকৰিৰ কাৰণে হয়
কিছুমান আছে স্কলাৰশ্বিপৰ কাৰণে পৰীক্ষা হয় বিভিন্ন ধৰণৰ পৰীক্ষা আছে এই পৰীক্ষাবিলাকত প্ৰশ্নপত্ৰ এখন থাকে এই প্ৰশ্নপত্ৰ কি কয় জেনেৰেল নলেজ সাধাৰণ জ্ঞান বা জেনেৰেল নলেজ নামটো হয় গভৰ্ণমেণ্ট জেনেৰেল ষ্টাডিজ বুলি কয় আমি জেনেৰেল নলেজ সাধাৰণ জ্ঞান আমি দুটা সময়ত বিভক্ত কৰিব পাৰোঁ জেনেৰেল নলেজ এটা ক'ব ট্ৰেডিশ্যনেল জেনেৰেল নলেজ কোনবিলাক এই যে ক'লো যে প্ৰথম শ্ৰেণী বা দশম শ্ৰেণী যি পাইছোঁ আমি ইংৰাজী এলফাবেটটো এৰ পৰা জেডলৈ সেইটোও জানিব লাগিব ভালদৰে পৰীক্ষাৰ এ বি চি ডি দুটাৰিলে নেক্সট কি হ'ব তেনেকুৱা প্ৰশ্ন আহিব পৰীক্ষা অংক আহিব জ্যামিতি আহিব টেন থিটা কস থিটা সাইন থিটা এইবিলাক পৰীক্ষাৰ প্ৰশ্ন আহে গতিকে মই সেইটো কৈছোঁ যে প্ৰথম শ্ৰেণী বা দশম শ্ৰেণীলৈ এইটো পৰম্পৰাগত সাধাৰণ জ্ঞান এইখিনি মানে সকলোৱে জানিব লাগিব আনটো হ'ল কি কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ এতিয়া আজিৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে ক'ত গম পাম গধূলি টিভিত আহিব বাতৰি ৰেডিঅ'ত আহিব কাইলৈ বাতৰি কাকতত প্ৰিণ্ট কৰি আহিব কি ঘটনা ঘটিলে এইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ কিমান আছে ক'ৰবাত খেল খেলিছে খেল কি হোৱাৰ পালে এইটো বাতৰি কাকতত কাইলৈ আহিব আজি গধূলি নিউজত আহিব লাংকা বগাই ক'ত খেলি কি পালে কিমান আছে কোনখন চিনেমাৰ কি পালে সংগ্ৰাম মহন মহনে কোনটো গানৰ মানে কি পালে মণিমা মহনে হাৰগিলা সংৰক্ষণৰ কাৰণে ক'ত কি এৱাৰ্ড পালে জুবিন গাৰ্গৰ বিষয়ে যিকোনো পৰীক্ষা আহিলে জুবিন গাৰ্গৰ প্ৰশ্ন আহিবই জুবিন গাৰ্গৰ ইনফৰমেশ্যন ক'ত পাবা এই বাতৰিঘৰ দেখা পোৱা হৈ আছে দুগুৱাৰ পৰা মেগাজিনত হৈ আছে টিভিত আলোচনা হৈ আছে গতিকে এইবিলাক কি কৰিব লাগিব এখন মূল লৈ লিখি ৰাখিব লাগিব তেওঁলোকৰ বিদ্যালয়ৰ বাতৰিঘৰ ৰাখে তেওঁলোকে গতিকে সময় পালে এই বাতৰিঘৰৰ পৰা এই কথাবিলাক এখন বহি লৈ এক্সট্ৰাকৈ বহি এনেকৈ বাহিৰা বহিলৈ এক্সট্ৰা বহিবলৈ লিখি ৰাখিব লাগিব এইবোৰ বস্তু জানিব লাগিব এতিয়া অসমৰ পৰা দুজন চেণ্ট্ৰেলৰ মিনিষ্টাৰ আছে নাম জানা নেকি চেণ্ট্ৰেলৰ দুজন মিনিষ্টাৰ আছে মোদী গভৰ্ণমেণ্টৰ কোনোবাই জানা নে নাই কোন কোন আছে চেণ্ট্ৰেল মিনিষ্টাৰ দুজন আছে অসমৰ পৰা কোনোবাই জানা নে নাই এই হোৰ্ডিং চৰি যে জালুকবাৰী কোনো একবাৰ সেই হোৰ্ডিং লগাই সেই হোৰ্ডিং যদি পাঁচ দিয়া গম পাই যাব বিভিন্ন ধৰণৰ হোৰ্ডিং লগাই থাকে এই হোৰ্ডিং যদি পঢ়িছে তাতো বহুত ইনফৰমেশ্যন পাব অকল কিতাপৰ চাইকেলে নহ'ব এইবিলাক জানিব লাগিব সমানন্দ স্কুলৰ নাম শুনিছা নাই শুনা কোনো পবিত্ৰ মাইকীৰ নাম শুনিছা এইবিলাক পঢ়িব নোৱাৰি ইয়াত এইটো অঞ্চল বহুত আপডেট আনিব আপোনালোকে ইয়াতে কিবা আহে গোটেই বেনাৰ লগাই থাকে ইফালৰ পৰা ইফালে এইটো পঢ়িছা কোন হয় নাম লিখি আহিবা এইবিলাকে পৰীক্ষা লাগিব বেলেগকে নহয় চাকৰি কাৰণে বেলেগকে পঢ়িব লাগিব বুলি এইবিলাক জানিব লাগিব কিতাপৰ বস্তু পঢ়িলে নহ'ব সেইবিলাক বস্তু জানিব কিতাপত চবেই পাৰিব কিতাপত পঢ়িছা পৃথিৱীৰ আটাইতকৈ উজু নাম হ'ল পঢ়া শুনা নামটো তাৰ নিচিনা উজু নাম একো নাই পৃথিৱীত কিতাপত আছে ইছাৰে পঢ়াব ক্লাছত পৰীক্ষাত লিখিব লাগে আৰু ভালদৰে লিখিব লাগে পাছ কৰিলে ছোৱালী কাৰণৰ ঢেৰ সুবিধা যেতিয়া ল'ৰা কাৰণৰ দিব বাবু নামৰ কিবা আঁচনি এটা ছোৱালী স্কুল পায় এতিয়া ল'ৰা কাৰণৰ দিব ভালদৰে পঢ়িলেও চাকৰিটো পাব লাগে দৰকাৰো পাব ঢেৰ আছে সুবিধা মই কিবা ডাঙৰ কথা কৈছোঁ এতিয়া আমি এইবিলাক কথা ভাবি নাচাওঁ বেলেগে কলেজ হৈছে বৰ্ডিং ক্লাছ চোৱা এইবিলাক বেনাৰ লাইট সেইবিলাক কৰিব তাৰ পৰাই নম্বৰ আছে 5-10 নম্বৰ চাকৰিবিলাক ইণ্টাৰভিউবিলাক অসমৰ দুজন কি আছে চেণ্ট্ৰেল মিনিষ্টাৰ হ'ল যে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অসমৰ মুখ্যমন্ত্ৰী নাম জানা নেকি চিফ মিনিষ্টাৰ অসমৰ কোন সমষ্টিৰ এমএলএ হয় জালুকবাৰী সমষ্টি ঠিক আছে পাৰিছা শিক্ষামন্ত্ৰী কোন মনোজ পেগু আমাৰ যেনেকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বোলে মনোজ পেগু আৰু কিবা আছে নেকি মিষ্টাৰ ডক্টৰ মনোজ পেগু এমবিবিএছ পাছ কৰা প্ৰেক্টিছ নকৰিলে কিন্তু এমবিবিএছ পাছ কৰা হয় মনোজ পেগু কালচাৰ মিনিষ্টাৰ নাম জানা নেকি ঠিক আছে মানে এইবিলাক সব গম পাবা যেতিয়া তোমালোকে অলপ বুলি এই ৰাস্তাটো পালে বৰ্ডিংবিলাক কৰি চোৱা তেতিয়া দেখা পালে গম পাবা বুজি পাইছা আৰু এই বিদ্যালয়ত কিবা আমি পেপাৰ ৰাখে ন
বাৰ্তা সম্পৰ্কে অপিৰিয়ড সময় পালে মানে বাইরেও সুধিবা যে আমি অলপ চাব বিচাৰো বুলি গতিকে এইখন মানে দেৰি নহ'লেও সপ্তাহত এদিন কৰি পেলাই প্ৰথম পৃষ্ঠা শেষৰ পৃষ্ঠা চাবা পঢ়ি যাবা কি আছে বাতৰি কাকতত বহুত কথা জানিব পৰা আছে প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ দুটা পৃষ্ঠা বাতৰি কাকতত খেলৰ নিউজ থাকে ৰিচেণ্টলি কি হৈছে ওমেন ক্ৰিকেটত ভাৰত চেম্পিয়ন হৈছিলে তাত কোন প্লেয়াৰ আছে অসমৰ পৰা এগৰাকী ক্ৰিকেটাৰ আছে নাম কি জানো নেকি ওমেন ক্ৰিকেট টিমত অকল 9 10 11 ওমেন ক্লাছ ডেভেলপ কৰিব নহ'ব পিছত এইবিলাকে লাগিব মই কৈছোঁ ডিগ্ৰী আগত পঢ়া কামটো এইটো হৈ যাব ক্লাছত বিলাক তবে চাব ভালদৰে ক্লাছত যদি আহা ৰেগুলাৰ ক্লাছ দিব 70 80 হ'বলৈ ল'বা এই 70 80 কামত নাহিব যদি তোমালোকে পৃথিৱী চাৰিওফালে কি কৰি আছে নাজানা অকল তুমি অকল পৰীক্ষা কিতাপৰ পঢ়িব পাৰিলে নহ'ব গতিকে এতিয়া পুৰণা বাতৰিখন চাই পেলাই চাবা যে ওমেন ৱৰ্ল্ড কাপত ভাৰতৰ টিমটো কোন কোন আছিলে অসমৰ পৰা এগৰাকী সেইটো গ'ল গতিকে বাতৰিখন চোৱা অকল তাত খেলৰ থাকিলে ভিতৰত থাকিব চাকৰি গ্ৰেজুৱেশ্যন থাকিব চাকৰিৰ কাৰণে পুলিচ চাকৰিৰ কাৰণে কিমান বয়স হ'ব লাগে কিমান ৱেইট থাকিব লাগে চকু পাৱাৰ কিমান হ'ব লাগে নাৰ্ছৰ কাৰণে কেতিয়া ড্ৰেছ দিয়ে ইনলাইন কৰিব কেতিয়া ড্ৰেছ স্পষ্ট ইনফৰমেশ্যন চাকৰি লাভ ভৰ্তি এতিয়া মই 12 পইণ্ট লাগিছে ক'বাত 11 পইণ্ট লাগিছে ক'বাত যে তাত এডভাৰটাইজমেণ্ট থাকিব গুৱাহাটীত যে কি কোৰ্চ আছে সেইটো বাতৰিকাকতত দিব কি পঢ়িব পাৰি কি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী কি আছে সেইটো বাতৰিকাকতত থাকিব ইউনিভাৰ্চিটি বাতৰি থাকিব গুৱাহাটী ইউনিভাৰ্চিটি কি আছে তেজপুৰ ইউনিভাৰ্চিটি কি পঢ়িব পাৰি আইআইটি কি পঢ়িব আইআইটি কৈছা নেকি আইআইটি দেখা পাইছা নেকি আইআইটি আইআইটি ইমান ওচৰতে ধৰে সুবিধা পালে আইআইটি যাবলৈ চেষ্টা কৰিবা গোটেই ৱৰ্ল্ডৰ টপ ৰেংকিং এখন ইনষ্টিটিউট আছে আইআইটি গুৱাহাটীতে আছে মানে সুবিধা পালে মানে আইআইটি যাবলৈ চেষ্টা কৰিবা এতিয়া সুবিধা পালে নামবিলাক মই কৈছোঁ মই আইআইটি গ'লে এতিয়া পঢ়িবলৈ মন যাব তাত অসমৰ ল'ৰা ছোৱালী পঢ়ি আছে অসমৰ টিচাৰ আছে 50-60 জন অসমৰ টিচাৰ আছে 50-60 জন মান এই ছাৰে আমাৰ ইউনিভাৰ্চিটি ফেকাল্টি হয় তাতো আইআইটি পিএইচডি কৰি আছে তাতো যদি বলে আছে মেকানিকেল ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে পিএইচডি কৰি আছে তোমালোকে যদি চোৱা এটা ৰুম অকলে অকলে থাকিব পাৰিবা এটা ৰুম আইআইটি পঢ়িলে আৰু আইআইটি যদি পঢ়া ভালদৰে পঢ়িলে টকা পষ্ট হেৰি আছে মাহিৰ পিছত পঢ়ি থাকিলে পইচা পাবা কিছুমান আছে পাৰ মান্থ 80,000 90,000 পাবা পাৰ মান্থ কম পিছত আহিলে ৰিকুৱেষ্ট কৰে এতিয়া এখানে বাতৰিকাকতত কি কি পাবা অকল পৃথিৱীত চৰকাৰে কি কৰিছে নহয় তাত পাবা চাকৰি বিজ্ঞাপন পাবা নামভৰ্তি বিজ্ঞাপন পাবা স্কলাৰশ্বিপৰ বিজ্ঞাপন পাবা তাৰপিছত বিভিন্ন ধৰণৰ প্ৰতিভাবিলাক উত্তীৰ্ণ হ'লে সাক্ষাৎকাৰ পাবা চাপ'জ আইএছ অফিচাৰ অসমৰ পৰা কোনোবাই আইএছ পালে তেওঁ সাক্ষাৎকাৰ থাকিব নাই এতিয়া অসমৰ পৰা কি পজিশ্যন পাইছিলে ময়ূৰ হাজৰিকা সেই সাক্ষাৎকাৰ বাতৰিকাকতত আহিব নিয়মীয়া বাতৰিত বিভিন্ন ধৰণৰ পৃষ্ঠা আছে চাকৰি এটা পেজ আছে চাকৰিৰ বিষয়ে থাকে নিয়োগ বাৰ্তা তাত অকল কি কি চাকৰি ওলাইছে সেইটো বিষয়ে থাকে আৰু দেওবাৰে থাকে বিভিন্ন ক্ষেত্ৰত ভালদৰে কাম কৰাবিলাক স্বনিয়োগী হোৱাবিলাক ইনফৰমেশ্যন থাকে মহিলাসকলে বিভিন্ন অসমৰ চুকে কোণে তেওঁলোকে কৰে গতিকে সেইবিলাক ইনফৰমেশ্যন গম পাবা গতিকে বাতৰিকাকতত জানিবলগীয়া বহুত কথা থাকে কাৰোবাৰ তাত অভিধান আছে নেকি ডিক্সনেৰী আছে কাৰোবাৰ অভিধান নাম হৈছে অভিধান ডিক্সনেৰী নাম বেছি নহয় তোমালোকে ঘৰত যদি অসুবিধা নহয় 3-4 টকা ডিক্সনেৰী পায় দৰকাৰ এখন ডিক্সনেৰী কিনি ল'বা নতুন নতুন দিব চেষ্টা কৰি এইবিলাক পিছত কামত আহিব এতিয়া আহিছোঁ ইয়াত 7ত আছা 8ত আছা 9ত আছা 10 পাছ কৰিবা তোমাৰ পাছত আহিম 11 12 ইয়াত 10 পাছ কৰাৰ পিছত তুমি এতিয়া বিজ্ঞান শাখা বিষয়লৈ পঢ়িবা নে কলা শাখা বিষয়লৈ পঢ়িবা নে বাণিজ্য শাখালৈ পঢ়িবা এতিয়া আমাৰ সাধাৰণতে কি হয় যদি 10 ভালদৰে পাছ কৰে তেতিয়া ঘৰৰ পৰা কয় নহ'লে টিচাৰে কয় নহ'লে ষ্টুডেণ্ট নিজে কয় মই ছায়েন্সত পঢ়িম মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ লেটাৰ পাইছোঁ মই ছায়েন্সত পঢ়িম
কিন্তু এনেকুৱা নহয় যে ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে লেটাৰ পোৱাৰ কাৰণে সায়েন্সত পঢ়িব লাগিব আৰু লেটাৰ নাই পোৱা জাষ্ট পাছ কৰিছো কাৰণে আৰ্টছ বা কমাৰ্চত পঢ়িলো এনেকুৱা কথা নহয় প্ৰথমতে চাব লাগিব মই ক্লাছ 7 8 9 10 কোনবিলাক সাবজেক্ট মই ভাল পাইছিলো কোনবিলাক সাবজেক্ট মই ভালদৰে খৰচমাই বুজি পাইছিলো পৰীক্ষাত যেনেকুৱা প্ৰশ্ন আহিলো মই উত্তৰ কৰিব পাৰিম সেইটো তোমালোকে নিজে জানিবা ই বিজ্ঞান বিষয় হ'ব পাৰে গণিত বিষয় হ'ব পাৰে ইংৰাজী হ'ব পাৰে অসমীয়া হ'ব পাৰে তোমালোকে যে পৰীক্ষাত যি প্ৰশ্ন আহিলো উত্তৰ লিখিব পাৰো তাৰমানে তুমি এই সাবজেক্টটো ভাল পাব ভালদৰে বুজিবা কিন্তু টেনলে মানে সবে মেথটো টানকলৈ পঢ়িব লাগিব বিজ্ঞানটো টানকলৈ পঢ়িব লাগিব তাৰমানে এইটো লাগিবই তাৰমানে তেওঁলোকে গোটেই সাবজেক্টবিলাক আমি ইংৰাজী অসমীয়া ভালদৰে জানিব লাগিব তোমালোকে যদি ইংৰাজী অসমীয়া ভালদৰে জানে তেতিয়া তোমালোকে আইএছ অফিচাৰ হ'ব নোৱাৰিবা আৰু লেংগুৱেজ মাতৃভাষা হিচাপে অসমৰ থকা মানুহৰ কাৰোবাৰ অসমীয়া কাৰোবাৰ বেংগলী কাৰোবাৰ বড়ো মাতৃভাষা সংবিধান স্বীকৃত গতিকে সেইটো বিষয়ে লেংগুৱেজ টেষ্ট পৰীক্ষা হয় যদি তোমাৰ অসমীয়া যদি সাবজেক্টটো যদি লেংগুৱেজ টেষ্টত ফেল কৰে তেতিয়া তোমাৰ সিভিল সাৰ্ভিস একদম মেইনৰ কোৱেশ্চন পেপাৰ নাচাব আৰু মাতৃভাষা হিচাপে তোমাৰ মাতৃভাষা অসমীয়া হ'ব পাৰে বেংগলী হ'ব পাৰে বড়ো হ'ব পাৰে অসমৰ মানুহৰ সেইটো যদি তুমি কোৱালিফাই নকৰা তেতিয়াহ'লে বেলেগ ভাষা তোমাৰ যিমান ভাল হ'ব তোমাৰ চেক নকৰিব আৰু ইংৰাজী জানিব লাগিব চবে ইংৰাজী ইণ্টাৰনেশ্যনেল লেংগুৱেজ ইংৰাজী তোমালোকৰ সকলোৱে আছে সাবজেক্ট হিচাপে গতিকে ইংৰাজী একো টান বস্তু নহয় অসমীয়া জানিব ইংৰাজী একেই হয় প্ৰথমবাৰ ভালকৈ যদি গ্ৰামাৰবিলাক ভালকৈ যদি চোৱা নহ'লে শব্দবিলাক লিখি যোৱা তেতিয়া কোনো সমস্যা নাই এতিয়া তোমালোকে কি কি কৰে টেষ্ট কৰি সাবজেক্ট ল'বা আৰু এতিয়া নতুন শিক্ষানীতি মতে কলা আৰ্টছ ষ্ট্ৰীম ছায়েন্স ষ্ট্ৰীম কমাৰ্চ ষ্ট্ৰীম নাইকিয়া হ'ব লাহে লাহে এতিয়া তুমি যদি বিজ্ঞান শাখাৰ বিষয় লোৱা এই শিক্ষানুষ্ঠানত যদি কলা বা বাণিজ্য শাখাৰ বিষয় আছে তোমাৰ ইণ্টাৰেষ্ট সেইটো ল'ব পাৰিবা তুমি বোলে ছায়েন্সৰ 11ত ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স তোমাৰ ভাল লাগে বোলে ইকনমিক সাবজেক্ট তুমি এই সাবজেক্টটো ল'ব পাৰিবা যদিহে সেই কলেজখনত বা শিক্ষানুষ্ঠানত সেই পাঠ্যক্ৰমটো অফাৰ কৰিছে আৰু ভেকেঞ্চি আছে ঠিক আছে নহ'লে পঢ়াবৰ ক্লাছৰুম থাকিব লাগিব না সেইটো চাব লাগিব নাই অলপ কমাৰ্চৰ বেংকিং সাবজেক্টটো ভাল লাগে মই ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু বেংকিং সাবজেক্টটো মোৰ ল'ব বেংকৰ পিছলৈ মই চাকৰি কৰিব ইয়ালে যদি এই এক্সামৰ সুবিধা আছে তেতিয়া তোমালোকে এইটো ল'ব পাৰিবা সেইটো মানে এতিয়া নতুন শিক্ষানীতি মতে ফ্লেক্সিবল কৰি দিছে বুজি পাইছা গতিকে এতিয়া তুমি চাব লাগিব ক্লাছ 6 7 8 9 ৰ কোনটা সাবজেক্ট ভালদৰে বুজি পাইছা এই ওপৰত বেছ কৰি তুমি 11 ৰ বিজ্ঞান শাখা বিষয়বিলাক ল'ব মানে কলা শাখা ল'ব মানে বাণিজ্য শিক্ষা ল'ব লাগিব তাৰ পিছত প্ৰত্যেকে আজৰি সময়ত তোমালোকে 40 ঘণ্টা পঢ়া কৰি আমি পঢ়া কৰি থকা 40 ঘণ্টা আজৰি সময়ত কৰি ভাল পোৱা আছে কাম কোনোবাই খেলি ভাল পোৱা কোনোবাই ছবি আঁকি ভাল পোৱা কোনোবাই আড্ডা দিয়ে ভাল পোৱা কথা পাতিয়ে ভাল পোৱা কোনোবাই ফুৰি ভাল পোৱা কোনোবাই ঘৰ কাম বন কৰি সহায় কৰি ভাল পোৱা কোনোবাই খেলি ভাল পোৱা কোনোবাই নাচ গান কৰা প্ৰত্যেকে কিবা নহয় কিবা ভাল পোৱা কাম আছে আজৰি সময়ত আৰু 24 ঘণ্টা কোনো পঢ়া কৰি থাকিব দৰকাৰ নাই এতিয়া সেই ভাল পোৱা কামটো হবি বা অভিৰুচি বুলি কয় আজৰি সময়ত কৰি ভাল পোৱা কাম কোনোবা আছে না গান গোৱা কোনোবা আছে আপোনাৰ নচা কোনোবা আছে ডেন্স কৰা ছবি অঁকা আছে আড্ডা দিব ভাল কোনোবা আছে কথা কৈ ভাল পোৱা কোনোবা আছে নেকি কথা পাতি কাজিয়া কৰি ভাল পোৱা কোনোবা আছে কাজিয়া কৰি ভাল পোৱা কোনোবা আছে কি ভাল পোৱা কাজিয়া কৰি ভাল পোৱা কোনোবা আছে মই কৈছো যি কয় সকলোৰে মানে কাজিয়া কৰি ভাল পোৱা হ'লে কামত আহিব উকিলবিলাকে কাজিয়া ভাঙিব যায় উকিল হ'ব হ'লে কাজিয়া কৰিব লাগিব এডভকেট হ'ব হ'লে মানে খাটিটো ঘূৰা কৰিব লাগিব ঘূৰাটো খাটি ক'ব লাগিব কাজিয়া কৰি পেলাই মই সেইকাৰণে কৈছোঁ কাজিয়া কৰি এনেকুৱা কাজিয়া পাব গৈছোঁ উকিলবিলাকে মানুহটো মাৰিছিলে কোনোবাই কৈ মাৰি নাই মাৰিব প্ৰমাণ আছে এইটো আৰু সংঘাত আছে খঙাল পুলিচ অফিচাৰ হ'লে হাঁহি দিলে নহ'ব পুলিচ হ'লে খং দিব থাকিব লাগিব চুৰকৈ হাঁহি দিলে নহ'ব মোবাইল চুৰ কৰিছে পকেট মাৰিছে কিবা দম দিব পাৰিব লাগিব না তুমি পুলিচ অফিচাৰ হ'ল মই তুমি খং কৰিয়ে পোৱা নাই হাঁহি এটা দিয়ক তুমি পুলিচ অফিচাৰ হ'ব নোৱাৰিবা তাৰমানে কি প্ৰতিটো পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পিছত কি হ'ম বুলি ভাবিছা এতিয়া কোনোবাই ডক্টৰ হ'ম বুলি ভাবিছে ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছা ডক্টৰ মানে দিনৰাতি কথা নাই ৰাতি কথা নাই কিবা এটা এক্সিডেণ্ট হৈছে ক'বা ঘৰৰ পৰা পৰিয়ালৰ কিবা এটা বেমাৰ কিবা ৰাতি 12টা 1টা বজাত মাতি তুমি যাব লাগিব তুমি ক'লে মই ৰাতি 12টা হৈছে মই নাযাওঁ তুমি ডক্টৰ কিয় পঢ়িছিলা নাৰ্ছ কিয় পঢ়িছিলা তুমি হেল্প কৰিব লাগিব না এইবিলাক কামত ছ'চাইটিৰ কাৰণে কাম কৰা ছ'চিয়েল ৱৰ্ক টাইপ টিচাৰ হৈছে বুজি নাপালে 100 বছৰ যাব লাগিব খং দিলে নহ'ব
ক্লাছত কলে যে টিচাৰ বিৰাট টিচাৰ একে ক্লাছত সব নাথাকিব পাৰে কোনোবা সোনকালে বুজি পায় কোনোবা ভালদৰে বুজি নাপায় বহুত টাইম লাগে বুজি পাওঁতে বোলে নাৰ্ছ বুলি ভাবিছা মনি দুখীয়া দেখা পোৱা নাই সকলোকে চিকিৎসা প্ৰদান কৰিব লাগিব কোনোবাই কোম্পানীত চাকৰি বুলি ভাবিছা এইফালে আমেৰিকান কিছুমান ফেক্টৰী আছে এইফালে বিদ্যালয় আছে কোনোবা ফেক্টৰী তাত নাইট শিফ্ট আছে ডে শিফ্ট আছে বিভিন্ন ৰাতিও কাম কৰিব লাগিব যদি ৰাতি কাম কৰিব নোৱাৰা তেতিয়া তোমাক এই চাকৰি নল'ব পাৰে ONGC ৰাতিপুৱা মৰ্নিং শিফ্টৰ ডিউটি নাইট শিফ্টৰ ডিউটি সেইকাৰণে চাব লাগিব কিবা চাকৰি এপ্লাই কৰিছা কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব তাৰপৰা গম পাই ল'ব লাগিব যদি গম পাই নোপোৱাকৈ যদি ইণ্টাৰভিউবিলাক চব হৈ গ'ল পিছত গম পাই ৰাতি ডিউটি কৰিব লাগে ৰাতিপুৱাও কৰিব লাগে তেতিয়াহ'লে তুমি ৰাতিপুৱা যদি 6টা বজাত শুই উঠি পোৱা নাই তুমি 6টা বজাত কেনেকৈ ডিউটিটো কৰিবা সেইটো জানি ল'ব লাগিব তাৰপিছত প্ৰত্যেকে মানুহৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য কিছুমান আছে আপুনি কোনোবা ইন্ট্ৰোভাৰ্ট বেলেগৰ লগত কথা পতা পাতি ভাল নাপায় নিজক লৈ ব্যস্ত হৈ ভাল পায় এইটো অন্তৰ্মুখী দেখোন আপুনি ক্লাছত নিজে আহে ক্লাছ পাতি কৰে বেলেগৰ লগত কথা পাতিবলৈ ঘৰলৈ যায় কিছুমান এক্সট্ৰোভাৰ্ট ক্লাছত নিজে কথা পাতি আগবাঢ়ি যায় কিবা পাতিছে স্পৰ্টছ উইক হৈছে আগবাঢ়ি যায় পেলাই খেলা ধূলা হ'ব আৰম্ভ হ'ব টিচাৰক মাতি আনে সৰস্বতী পূজা পাতিছে কিবা স্পৰ্ট হৈছে নিজে আগবাঢ়ি যায় এইটো হ'ল এক্সট্ৰোভাৰ্ট কোনোবা হয়তো আৰ্টিষ্টিক শৈল্পিক মনত ঘৰখনকে সজাই মেলি ভাল পায় কোনোবা হয় ইনভেষ্টিগেটিভ অনুসন্ধানী মন ক্লাছত সুধি থাকে টিচাৰ এনিটাইম এইটো কেনেকৈ হ'ল এইটো কিয় নহ'ল এনিটাইম ক্লাছত ডিষ্টাৰ্বে কৰি থাকে টিচাৰ ক্লাছত আমাৰ মেডাম এইটো কেনেকৈ হ'ল ছাৰ এইটো কেনেকৈ হ'ল সিহঁতে পঢ়াত ভাল নাপায় সেইখিনি জানিবলৈ বিচাৰে কোনোবা ৰিয়েলিষ্টিক বাস্তৱধৰ্মী যি হয় দেখা যাব এইটো চিন্তা নকৰে যি প্ৰব্লেম আহিলেও কি কৰিব ৰেডি আছে কোনোবাই কনভেনশ্যনেল একো নহয় যেনেকৈ আছে চলি গৈ থাকে আপুনি এইটো তোমালোকে নিজে কেনেধৰণৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য অধিকাৰী এইটো প্ৰত্যেকৰ লিংক আছে তাৰমানে পিছতে পঢ়া শুনা কৰিলে নহ'ব তুমি যেতিয়া ডক্টৰ হ'ব বিচাৰিছা তুমি যে বেলেগৰ কথাই নপতা পেচেণ্টক যদি একো নুসুধা এতিয়া তুমি কেনেকৈ চিকিৎসা প্ৰদান কৰিবা টিচাৰ হ'ম বুলি ভাবিছা ষ্টুডেণ্টে যদি কথা নপতা কি হ'ব ইন্ট্ৰোভাৰ্ট বেলেগ টিচাৰ কেনেকৈ বুজাবা ক্লাছত সেইকাৰণে যদি নহয় সেইটো চেষ্টা কৰিবলৈ আঁতৰাবৰ কাৰণে আৰু নহ'লে সেইটো পাঠ্যক্ৰম পঢ়িব নালাগিব সেইটো চাকৰি কৰিবলৈ থাকিব নালাগিব বুজি পাইছে কি কথা ক'ব বিচাৰিছোঁ মই বুজি পাইছে নাই চেমিনাৰত কি কথা কৈছোঁ টান পাইছে কিবা টানটো পোৱা নাই টান পালে কৈ দিবা যে ছাৰ এইটো টান পাইছোঁ বুজাই লওঁ এতিয়া বুজি পাইছে আৰু এইখিনি কথা মই যেতিয়া কৈ আছোঁ অলপ কম অলপ ঘৰলৈ গৈ লিখি ৰাখিবা যিমান পৃষ্ঠা হয় সেইকাৰণে 3 বছৰ 4 বছৰ 5 বছৰ পিছত গম পাবা সেইখিনি কিমান দৰকাৰ হয় আগৰ 5টা বুলি সমান নহয় সমান নেকি কিন্তু প্ৰত্যেকটো মানে গুৰুত্ব আছে এটা বুলি নহয় ভালদৰে কাম কৰিব নোৱাৰি সেইদৰে আমাৰ সমাজত সকলো ধৰণৰ বৃত্তিধাৰী ব্যক্তি আৱশ্যক আমাক যেনেকৈ এজন ডক্টৰ লাগিব চাফাই কৰ্মী এজনো লাগিব গাঁওখনৰ দোকানী এজনো লাগিব পলিটিকেল লিডাৰ এজনো লাগিব পুলিচ অফিচাৰ এজনো লাগিব ষ্টুডেণ্ট লিডাৰ এজনো লাগিব তাৰমানে সমাজত সকলো কেটেগৰী মানুহে দৰকাৰ আছে গতিকে মোৰ কাৰণে কিন্তু উপযুক্ত হয় মই নিজে চাব লাগিব মই কোনটো কৰি ভাল পাওঁ মই কোনটো লিখা কৰিম গতিকে কোনো কাৰো লগত তুলনা নহয় নবডি ইজ কম্পেয়াৰ্ড টু এনিবডি অসমত এজনে জুবিন গাৰ্গ নেক্সট কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে অসমত এজনে হিমন্ত বিশ্ব নেক্সট কোনো হ'ব নোৱাৰে এইদৰে তোমালোকে নিজৰ নামে নিজক পৰিচয় দিব পাৰিবা সকলোৱে যদি নিজৰ কি কি ভাল গুণ আছে কি কি এক্সপাৰ্ট হয় সেইটো চাই লোৱা যাব চবেই পাৰিব সেইকাৰণে তাৰ কাৰণে তোমালোকে জানি ল'ব লাগিব যে মই 10 পাছ কৰাৰ পিছত কি পঢ়িলে মই কি কি হ'ব পাৰিম 12 পাছ কৰাৰ পিছত কি পঢ়িলে কি হ'ব পাৰিম এতিয়া তোমালোকে ভাবিছিলা গুৱাহাটীৰ পৰা দিল্লীলৈ যাম আৰু যাব বিচাৰিছা এৰোপ্লেনো যাব পৰা লোকপ্ৰিয় গোপীনাথপুৰ এয়াৰপৰ্টৰ পৰা বা মালিগাঁও ৰেলৱে ষ্টেচনৰ ৰেলেৰে যাব পৰা বাছেৰে যাব পৰা গাড়ী ভাড়া কৰি যাব পৰা বাইক লৈ যাব পৰা বা কোনোবাই খোজকাঢ়ি যাব পৰা এই উদ্দেশ্যটো কি হ'ল গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাস্তা ধেৰ আছে এতিয়া তোমালোকে 10 পাছ কৰি 12 পাছ কৰি ডিগ্ৰী পাছ কৰি ভৱিষ্যতে কিবা এটা কৰ্মসংস্থাপন মুকলি কৰিব লাগে তাৰ কাৰণে কি কি ৰাস্তা আছে আগতে জানি ল'ব লাগিব আৰু কৰ্মসংস্থাপন এনেকুৱা হৈ যাব চৰকাৰী চাকৰি কোনো চৰকাৰে 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰি সমাধান কৰিব নোৱাৰে বছৰে 1 লাখকে দিয়ক 5 লাখকে দিলেও কেতিয়াও চৰকাৰী চাকৰি যদি নিবনুৱা সমস্যা সমাধান নহয় গতিকে তোমাৰ যদি নিজৰ যোগ্যতা থাকে দক্ষতা থাকে চৰকাৰী হওক বেচৰকাৰী আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল নিজে কিবা এটা কৰা প্ৰথমতে চৰকাৰী বা বেচৰকাৰী কামটো শিকিলা আৰু নিজাকৈ যদি কিবা এটা আৰম্ভ কৰা তেতিয়া নিজে যিমান কষ্ট কৰিবা সিমান তুমি ধনী হ'ব পাৰিবা কিন্তু চৰকাৰী চাকৰি কৰি ফল থাকিলে কোনো ধনী হ'ব নোৱাৰে IAS অফিচাৰ এজনো 3-4খন গাড়ী ল'ব নোৱাৰে ফল থাকি পেলাই যিমান দৰমহা পায় কিমান টেক্স দিব লাগে কিন্তু তুমি যদি নিজাকৈ যদি কিবা বিজনেছ এটা কৰা ব্যৱসায় এটা কৰা তেতিয়া তুমি যিমানে কষ্ট কৰিবা সিমান তোমাৰ ওপৰত তুমি আগুৱাই যাব পাৰিবা
গতিকে মই কোৱা নাই যে চৰকাৰী চাকৰি কৰিব নালাগে, প্ৰাইভেট চাকৰি কৰিব লাগে, কিন্তু আটাইতকৈ উত্তম হ'ল নিজে কিবা এটা আৰম্ভ কৰি লাগে। বুজি পাইছে কি কথা ক'ব বিচাৰিছোঁ মই? আৰু এতিয়া এনেকুৱা লাগে আগতে কি গভৰ্ণমেণ্ট চাকৰি আছিলে পাইছে পেঞ্চন চিষ্টেম থাকিব, আজিকালি পেঞ্চন চিষ্টেম লাহে লাহে উঠি গৈছে। এনেকুৱা মানে চাকৰি পোৱা হ'লে গভৰ্ণমেণ্ট চাকৰি তুমি কাম ভালকৈ পোৱা নাই তোমাক কামৰ পৰা আঁতৰাই দিব। চেণ্ট্ৰেল গভৰ্ণমেণ্ট মানুহে নটিচ আহি দিয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট, তাৰমানে কাম ভালকৈ কৰা নাই। আৰু তুমি চবতে যে কাম কৰিব লাগিব, তোমাৰ কেমেৰা থাকিব, তুমি কাম কৰিছা নাই, পাঞ্চিং টাইম থাকিব, কোন সময়তে যে কি সময়ত কৰিছা, তুমি কোনো কাম থাকি দিব নোৱাৰা। গতিকে কাম গতিকে এতিয়াৰ পৰা যদি প্ৰেক্টিছ নকৰা, এতিয়া শনিবাৰ বুলি ক্লাছত নাহে ল'ৰা ছোৱালী, সেইটো নহয় শনিবাৰটো এবাৰ জীৱনত পঢ়িবৰ কাৰণে এবাৰেই টাইম পাবা, 10 পৰীক্ষা দিব এবাৰেই পাবা, 12 এবাৰেই পাবা, দুবাৰ কিবা দিব টাইম নোপোৱা। গতিকে এইখিনি সময় যদি অলপ ভালদৰে পঢ়া শুনা কৰিলে ভৱিষ্যত জীৱনটো তোমালোকৰ সুন্দৰ হ'ব। আৰু এনেকুৱা অনুষ্ঠানত যিমান পৰা অংশগ্ৰহণ কৰিব লাগে, ক্লাছ কপি কৰিব লাগে, যিটো পাঠ্যক্ৰমত এইবিলাক কথা সন্তুষ্ট হৈ থকা নাই, যিটো ৰেগুলাৰ ক্লাছত এইবিলাক কথা ক'ব কাৰণে সময় পোৱা নাযায়। গতিকে তোমালোকে এনেকুৱা এটা অনুষ্ঠান আয়োজন হ'লে মানে মন দি শুনিলে ভৱিষ্যত তোমালোকৰ জীৱনটো সুন্দৰ হ'ব। এই কথা মনত ৰাখিবা। এতিয়া মই আহিছোঁ আৰু প্ৰত্যেকে স্বাস্থ্য ঠিকে থাকিব লাগিব। স্বাস্থ্য ঠিকে থাকিব কি কৰিব লাগিব? সময়ত খোৱা, সময়ত কামটো কৰিব লাগিব। আৰু এই তোমালোকৰ স্কুলত 15 টকা সেই দোকানবিলাকত খোৱা কমাব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব, ঘৰতে বনোৱা খাদ্য। স্বাস্থ্য ঠিকে থাকিব লাগিব। স্বাস্থ্য মানে অকল ফিজিকেলি ঠিক থাকিব লাগিব, মানসিকভাৱে সুস্থ হ'ব থাকিব লাগিব। ঘৰখনত যদি অশান্তি হৈ থাকে, স্কুলখনত যদি অশান্তি হৈ থাকে, তেতিয়াহ'লে মানে ভালকৈ পঢ়াত মন দিব লাগিব। গতিকে শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হ'ব থাকিব লাগিব, তেতিয়াহে পৰীক্ষাত বা পঢ়াত ভালকৈ মন দিব পাৰিব। এইটো বুজি পাইছা? হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই পৰম সম্পদ। স্বাস্থ্য ভাল থাকিলে যিমান তুমি পঢ়া শুনা কৰিব বিচাৰা, স্বাস্থ্য যদি এবাৰ বেয়া হৈ যায় পিছলৈ তুমি কেতিয়াও ভাল হ'ব নহ'ব। কিবা এটা বেমাৰ যদি আহি গ'ল তেতিয়া তোমাৰ কেতিয়াও বেয়া বেমাৰ আহিলে যদি ভাল নহ'ব। গতিকে আগৰ পৰাই সাৱধান হ'ব লাগিব। এতিয়া মুখৰ তৃপ্তিৰ কাৰণে যিকোনো বস্তু খোৱা সলনি চাব লাগিব, এইটো খাবলৈ কামত আহিব নাই। আৰু ফূৰ্তি কৰিব জীৱনত বহুত টাইম পাবা, চিনেমা চাব, নাটক চাব দি টাইম পাব, কিন্তু পঢ়িবৰ কাৰণে এবাই টাইম পাব। মাৰ্কশ্বিটখন নহ'বৰ দৰকাৰ আছে, কিন্তু দৰকাৰ আছে জানি বুজি পাছ কৰাটো দৰকাৰ। এনেই অকল মুখস্থ কৰি পেলাই 100 মিটাৰ সফালে নহ'ব। কোনোবা হয়তো 100 মিটাৰ সফাই থাকিলেও কিতাপৰ চব নাজানিব পাৰে। লাষ্ট 10 বছৰত 100% চালে চবেই 78 পাব, কিন্তু পাঠ্যক্ৰমৰ চব বস্তুৱে খৰচকৈ জানিব লাগিব। সেইটো কথা বাৰে বাৰে ৰিপিট কৰি আছোঁ। এতিয়া তোমালোকে ইণ্টাৰভিউ গ্ৰহণ কৰিবা, কেনেকৈ তুমি কেনেকুৱা কাম কৰি ভাল পোৱা, আজৰি সময়ত তোমাৰ ব্যক্তিত্ব বা শাৰীৰিক বৈশিষ্ট্য কি, আৰু তোমাৰ কোনবিলাক বিষয়ত ভাল লাগিছে সেইবোৰ ভিত্তি কৰি তুমি কলা শাখাৰ বিষয় ল'বা নে, বাণিজ্য শাখাৰ বিষয় ল'বা নে, বা বিজ্ঞান শাখাৰ বিষয় ল'বা, সেইটো সিদ্ধান্ত গ্ৰহণ কৰিবা। শিক্ষাগুৰু অভিভাৱকৰ তোমালোকৰ মাজত আলোচনা কৰিবা যে মই 10 পাছ কৰিছোঁ, এতিয়া মই কোনকেইটা বিষয় লৈ পেলাই মই বিজ্ঞান শাখাৰ বিষয় ল'মগে, কলা শাখাৰ বিষয় ল'ম, বাণিজ্য শাখাৰ বিষয় ল'ম। মই আহি কি কি বিষয় লোৱাৰ পিছত কি কি হ'ব পাৰিম। এতিয়া হৈ গ'ল 7, 8, 9, 10 পাছ কৰাৰ পিছত মই এতিয়া বিজ্ঞান শাখাৰ বিষয় ল'ব নে, কলা শাখাৰ বিষয় ল'ব নে, বাণিজ্য শাখাৰ বিষয় সিদ্ধান্ত গ্ৰহণ কৰিবা। এতিয়া বিজ্ঞান শাখা কোনোবাই লৈছে বোলে বা লওঁ বুলি ভাবিছা, বিজ্ঞান শাখাৰ বিষয়ে কি কি পঢ়িব আছে? বিজ্ঞান শাখাত কোনো আছে নেকি? চায়েন্সৰ নাই, কোনো নাই? অলৰেডি চাইন্স, ঠিক আছে। 11 নে 12 হ'ল? 11 চোৱা, বিজ্ঞান শাখাৰ পঢ়ে যে বিজ্ঞান শাখাত পঢ়িছে মানে ডক্টৰ নহ'লে ইঞ্জিনিয়াৰ। বিজ্ঞান শাখাত পঢ়া মানে অকল ডক্টৰ ইঞ্জিনিয়াৰ নহয়, তাৰ বাহিৰে অসংখ্য পাঠ্যক্ৰম আছে। আৰু ডক্টৰ মানে অকল MBBS পাঠ্যক্ৰম নহয়, MBBS ৰ BDS আছে, আয়ুৰ্বেদিক আছে, হোমিওপেথিক আছে, আৰু নাৰ্ছিং আছে, MNM, GNM, BSc নাৰ্ছিং, ফাৰ্মাচী, ডিগ্ৰী, ডিপ্ল'মা, পেৰামেডিকেল কোৰ্চৰ প্ৰায় 15টা মান আছে, মেডিকেল লেবৰেটৰী টেকনিচিয়ান, ফিজিঅ'থেৰাপি, অপিডি, এনেকুৱা প্ৰায় ICU এছিষ্টেণ্ট, এনেকুৱা প্ৰায় 15টা মান পেৰামেডিকেল আছে। আৰু পৰোক্ষভাৱে মেডিকেলৰ লগত জড়িত মেডিকেল ইনভেণ্টৰী, হস্পিটেল মেনেজমেণ্ট, এইবিলাকৰ মেডিকেলৰ লগতে পৰোক্ষভাৱে জড়িত। এতিয়া মেডিকেলৰ MBBS চিট পাবৰ কাৰণে কি পৰীক্ষা দিব লাগিব? NEET নামৰ এটা পৰীক্ষা দিব লাগিব, নেশ্যনেল ইনষ্টিটিউট অফ এন্ট্ৰেন্স টেষ্ট। তাৰ এডভাৰটাইজমেণ্টটো ক'ত আহিব? নিয়মীয়া মাত্ৰ লাগিব, কোনটো টাইমত এডভাৰটাইজমেণ্টটো ওলায়। তাৰ কাৰণে কি লাগিব? 11, 12ত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি পঢ়িব লাগিব। আৰু বহুতে মেডিকেল লাইনত যাম বুলি মেথছটো নলয়, আৰু ইঞ্জিনিয়াৰিঙত যাম বুলি ভাবিলে বায়'লজি নলয়। কিন্তু চায়েন্সত পঢ়া হ'লে তুমি যি পঢ়িলে লজিকেল পিছত পঢ়িলে যা চায়েন্সত পঢ়িলে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেডিকেল ওলাব ভাল। মেডিকেল পঢ়িলেও মেথছটো ভালদৰে জানিলে তোমালোকৰ বহুত কামত সহায় হ'ব। ইঞ্জিনিয়াৰিঙত বায়'লজি পঢ়, ইঞ্জিনিয়াৰ বুলি এটা ছাবজেক্টে আছে, আগতে নাছিলে, আজিকালি কম্পালচৰি কৰিছে। ইঞ্জিনিয়াৰ পঢ়িলেও বায়'লজি জানিব লাগিব, বায়'টেকনলজি।
বায়োমেডিকেল ইনস্ট্ৰুমেণ্ট এইবিলাক ইঞ্জিনিয়াৰিং সাবজেক্ট কিন্তু বায়োলজি জানিলে বুজি পাব এটা আমাৰ ইঞ্জিনিয়াৰিং কলেজতে বহুত ল'ৰা ছোৱালীয়ে বায়োলজি মানে ফেল কৰে হাই ছেকেণ্ডাৰী নাছিলে কিন্তু এতিয়া এইটো এপ্লাই কৰি দিছে যে ক'বলৈ কম্পালচৰি বুলি কৈছে গতিকে এইকাৰণে ছায়েন্সত পাহৰিলে তোমালোকে এইকাৰণে যি ডলাৰ ওলাব যিসকল পিছত ভাবিছে যে মই ছায়েন্সৰ পৰা তেতিয়াহ'লে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি মানে দুটা সাবজেক্ট ল'লে ভাল হয় পিছত সমস্যা সৃষ্টি নহ'ব মেডিকেলৰ কাৰণে কি কৈছো মই এমবিবিএছ বিডিএছ আয়ুৰ্বেদিক হোমিওপেথিৰ কাৰণে নীট পৰীক্ষা দিব লাগিব নীট পৰীক্ষাটো চেণ্ট্ৰেলি হ'ব কিন্তু মেৰিট লিষ্ট 85% অসমৰ ল'ৰা ছোৱালী পাই উলিয়াব অসমৰ কাৰণে আৰু 50% ৰেংকিংটো অল অভাৰ ইণ্ডিয়া ৰেংকিং পাই আহিব আৰু সেই 50% ৰেংকিং তোমালোকে যদি নাপায় তেওঁলোকে সানচাইড থকা এমছত তোমালোকে সুবিধা পাবা নহ'লে দিল্লী এমছত সুবিধা পাবা কিন্তু 50% ৰেংকিং অলপ পজিশ্যন থাকিব লাগিব আৰু যদি 85% ৰেংকিংৰ পৰা অসমৰ কাৰণে মেৰিট লিষ্টত ওলাব তেতিয়া অসমৰ গুৱাহাটী মেডিকেল কলেজ আসাম মেডিকেল কলেজ লখিমপুৰ মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ এইবিলাক পঢ়াৰ সুবিধা পাবা আৰু যিমানে ভাল নম্বৰ পাবা তেতিয়া নিজৰ আগতে তুমি কেৰিয়াৰ তোমাৰ নিজৰ কাউন্সিলৰ নামটো চুজ কৰিব পাৰিবা আৰু যদি মেডিকেল পঢ়িবলৈ ভাবিছা তেতিয়াহ'লে ভালদৰে নম্বৰলৈ পুৰণা কেইখনত কাম কৰিব হোৱা সুবিধা পালে ভাল হয় নতুন কেইখনত বিল্ডিংবিলাক আছে কিন্তু আৰু বাকীবিলাক ইমান নাই সঁচা কথা ক'ব পাৰি গতিকে মেডিকেল যদি পঢ়িব বিচাৰিছা তেতিয়াহ'লে ভাল নম্বৰলৈ পুৰণা কেইখনত পালে ভাল হয় এনেই অকল মেডিকেলত চিট পাই পেলাই নতুন কেইখনত পালে মানে পিছত তোমাৰ ডক্টৰ কিমান হ'ব ভগৱানে জানিব লাগে সঁচা কথা ক'ব লাগিব অতি সত্য কথা এতিয়া পুৰণা কেইখনত আনকি প্ৰফেচৰ নাই ইনস্পেকশন আহিলে মানে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আনে গুৱাহাটী পৰা ডিব্ৰুগড়লৈ নিয়ে গুৱাহাটী নিয়ে অৰ্ডাৰ কৰি থাকে গতিকে এইকাৰণে তোমালোকে যদি ভাবিছা মেডিকেল পঢ়িবলৈ তেতিয়াহ'লে ভালদৰে নম্বৰলৈ যাতে পুৰণা কেইখন যাতে পাবৰ কাৰণে চেষ্টা কৰা নাৰ্ছিঙৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ এলএছআই ইউনিভাৰ্চিটিয়ে এন্ট্ৰেন্স কণ্ডাক্ট কৰে ফাৰ্মাচীৰ কাৰণেও এন্ট্ৰেন্স পৰীক্ষা কণ্ডাক্ট কৰে তাৰমানে প্ৰতিটো পাঠ্যক্ৰমৰ কাৰণে এন্ট্ৰেন্স পৰীক্ষা হয় গতিকে এই পৰীক্ষাবিলাক কিহৰ ওপৰত টেষ্ট কৰিব 11 12 সিলেবাস ওপৰত টেষ্ট কৰিব 12 পৰীক্ষা 12 সিলেবাস ওপৰত আহিব কিন্তু কম্পিটিটিভ এক্সাম বিলাক 11 12 ওপৰত টেষ্ট কৰিব গতিকে তোমালোকে এইকাৰণে 11 কথা হলো পৰসিনে পঢ়ি যাব লাগিব নহ'লে এনেকুৱা নহয় যে 12 পাৰ 12 ৰিজাল্টটো ভাল হ'লে হৈ গ'ল এইটো নহ'ব 11 12 টেষ্ট কৰিহে দ্বিতীয় সিলেবাস কৰিব নাৰ্ছিঙৰ সিলেবাসটো এন্ট্ৰেন্সৰ 11 12 টেষ্ট কৰিব তাৰপিছত ইঞ্জিনিয়াৰিং এতিয়া ইণ্ডিয়াৰ টপ কষ্ট ইঞ্জিনিয়াৰিং কলেজত আইআইটি নৰ্থ কলেজ অসমৰ আইআইটি চিট পাব হ'লে ইঞ্জিনিয়াৰিঙৰ বিটেকৰ কোৰ্চত জেডব্লিউ মেইনছ নামৰ পৰীক্ষাটো কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব লাগিব এতিয়া এডভান্সত যদি ভালদৰে নম্বৰ লৈ কিনে ইয়াৰ নিজৰ ইচ্ছা মতে প্ৰথমতে কাউন্সিলত চুজ কৰিব পাৰিবা আইআইটি পঢ়িবা নে এনআই দিল্লী আইআইটি পঢ়িবা নে আইআইটি দিল্লী পঢ়িবা নে চেন্নাই পঢ়িবা নে এইটো কানপুৰ পঢ়িবা তোমালোকে নিজে চুজ কৰিব পাৰিবা আৰু ইঞ্জিনিয়াৰিঙৰ কি ব্ৰাঞ্চ আছে মেকানিকেল আছে ইলেক্ট্ৰিকেল আছে সিভিল আছে ইলেক্ট্ৰিক্স আছে কম্পিউটাৰ সায়েন্স আছে পেট্ৰলিয়াম টেকনলজি আছে ইনফৰমেশন টেকনলজি বায়োটেকনলজি এৰা 50 টা মান ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ আছে এটা তোমালোকে কি ভাল পোৱা মেকানিকেল মেচিনৰ লগত জড়িত কম্পিউটাৰ সেক্টৰৰ কম্পিউটাৰতে পঢ়ি থাকিব ইলেক্ট্ৰিকেল ইলেক্ট্ৰিচিটিৰ লগত ইলেক্ট্ৰনিক্সে টাটা ক্লাউড আছে জাগিৰল সেমিকন্ডাক্টৰ বৰ্তমান ফিজিক্সৰ কিতাপখনে যিসকলে ইলেক্ট্ৰনিক পঢ়িছা ফিজিক্সৰ কিতাপখনে ইঞ্জিনিয়াৰিংৰ বিভিন্ন ব্ৰাঞ্চ বিলাক আছে ফিজিক্সৰ ইঞ্জিনিয়াৰিং মেকানিক্স আছে মেকানিকেল থাৰ্মোডাইনামিক্স আছে মেকানিকেল আছে ইলেক্ট্ৰিচিটি আছে ইলেক্ট্ৰিকেল সেমিকন্ডাক্টৰ আছে ইলেক্ট্ৰনিক্স তাৰমানে ফিজিক্স কিতাপখনে ইঞ্জিনিয়াৰিংৰ সামৰাইজ ফৰ্মত আছে বুলি তাৰ পৰা এক্সপান্স হৈ পেলাই ইঞ্জিনিয়াৰিংৰ ব্ৰাঞ্চ বিলাক গৈ আছে এতিয়া আইআইটি পাবৰ কাৰণে জেডব্লিউ মেইনছ কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব লাগিব তাৰ তলৰ ৰেংকিং ইঞ্জিনিয়াৰিং কলেজ হ'ল এনআইটি নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি অসমৰ শিলচৰত আছে এনআইটি কাৰণে জেডব্লিউ মেইনছ কোৱালিফাই কৰিব লাগিব আৰু ভালদৰে নম্বৰ উলিয়ালে নিজৰ ইচ্ছা মতে এনআইটি প্লাস চুজ কৰিব পাৰিবা এনআইটি শিলচৰতে পঢ়িব মানে মেঘালয়তে পঢ়িব মানে মণিপুৰতে পঢ়িব মানে যদি আমাৰ নৰ্থ ইষ্টতো আছে পঢ়ে এনআইটি আৰু ইণ্ডিয়াৰ প্ৰতিখন ষ্টেটতে এখনকৈ এনআইটি আছে তাৰপিছত নাই মানে মই এনআইটি নাপালো আছিল মই মেকানিকেল মন আছিলে আইটো নাই পোৱা অসম চৰকাৰৰ ইঞ্জিনিয়াৰিং কলেজ কোনটো আছে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি জালুকবাৰীত আছে আসাম ইঞ্জিনিয়াৰিং কলেজৰ বেক চাইডে আছে ইয়াৰ দিনত কম্বাইন্ড এন্ট্ৰেন্স এক্সাম হয় সিডব্লিউ তাৰ যদি কি পদ নাম বুলি কবি আসাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী কলেজ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ এইবিলাকত আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি কণ্ডাক্ট কম্বাইন্ড এন্ট্ৰেন্স এক্সাম হয় তাৰ কাৰণে 11 12 ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব তাৰপিছত মই মেকানিকেল এই সিটো নেপালে অসমত থাকিব মন গুৱাহাটীত থাকিব মন মই জালুকবাৰীত হয় ডন বস্কো যদি পঢ়িব পাৰে নেকি মেকানিকেল তাত কি লাগিব এতিয়া ডন বস্কো পঢ়িব হ'ল সিডব্লিউ জেডব্লিউ নহলে আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে কণ্ডাক্টৰ এন্ট্ৰেন্স পৰীক্ষা কোৱালিফাই কৰিব লাগিব আৰু এই যে কোৰ্সবিলাক কথা ক'লো যে এই কোৰ্সবিলাক মানে ৰিকগনাইজ অথৰিটি কিছুমান আছে মেডিকেলৰ কাৰণে
MBBS মেডিকেল কমিশন অফ ইন্ডিয়া, ডেন্টাল কাউন্সিল অফ ইন্ডিয়া, ফাৰ্মাসি কাৰণে ফাৰ্মাসি কাউন্সিল অফ ইন্ডিয়া, নাৰ্সিং মানে নাৰ্সিং কাউন্সিল অফ ইন্ডিয়া বা আসাম নাৰ্সিং কাউন্সিল এইবিলাকৰ পৰা এপ্ৰুভেল থাকিব লাগিব। যদি এপ্ৰুভেল নাথাকে যদি পঢ়া পিছত কোনো গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰিব নোৱাৰিবা। এতিয়া ইঞ্জিনিয়াৰিং ক্ষেত্ৰত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনলজি নামৰ এটা অৰ্গেনাইজেশ্যন আছে। এই অৰ্গেনাইজেশ্যনে এপ্ৰুভ হ'লেহে এই ডিগ্ৰীবিলাক ভেলু থাকিব, পিছত গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰিব পাৰিবা। এতিয়া যিটো নৰ্মছ মানে কি আছে, এতিয়া কোনোবাই কৈছিলে আসাম ইউনিভাৰ্চিটি যদি কয় নাই নৰ্মছ ফুলফিল কৰিব লাগিব। কেনেকুৱা নৰ্মছ? ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সত জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ 45% মাৰ্কছ থাকিব লাগিব আৰু ST SC বা আদাৰ কেটেগৰীৰ কাৰণে 45% মাৰ্কছ থাকিব লাগিব। প্ৰাইভেট কৰিব লাগিব, গভৰ্ণমেণ্ট কৰিব লাগিব আৰু যিটো নৰ্মছ এন্ট্ৰেন্সৰ কোৱালিফিকেশ্যন কোৱালিফাই কৰিব লাগিব। এতিয়া তেনেকৈ মই ক'লো যে আসাম ইউনিভাৰ্চিটি স্কুল অফ টেকনলজি মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িছোঁ তাত নাম কৰি গ'ল সেই কলেজত ফুলফিল কৰিব লাগিব। আৰু সেইটো ইনফৰমেশ্যন ক'ত পাব নহ'লে সেইটো চাব লাগিব, অল ইণ্ডিয়া কাউন্সিল অফ টেকনলজিৰ ৱেবছাইটত গৈ চাব লাগিব যে আসাম ইউনিভাৰ্চিটি চালে নাপাবা আসাম ইউনিভাৰ্চিটি স্কুল অফ টেকনলজি নামটো আছে নাই, কিমান বছৰৰ কাৰণে এপ্ৰুভেলটো আছে। যদি এপ্ৰুভেল নাথাকে তেতিয়াহ'লে পিছত কিন্তু বহুত গভৰ্ণমেণ্ট চাকৰি যি মই জাষ্ট আসাম ইউনিভাৰ্চিটি উদাহৰণটো দিছোঁ, য'তে পঢ়া আপুনি সেইটো ইনফৰমেশ্যন আপুনি কালেক্ট কৰি ল'ব লাগিব। তাৰপিছত অসমৰ এখন কি বিশ্ববিদ্যালয় আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এতিয়া কিন্তু দুখন হ'ল। এতিয়া কৃষি বিশ্ববিদ্যালয়খন দুভাগ কৰিছে। এতিয়া আসাম ভেটেৰিনেৰী এণ্ড ফিচাৰী সায়েন্স বুলি এখন অফিচিয়েল ইউনিভাৰ্চিটি ক্ৰিয়েট কৰিছে। তাত আগতে কৃষি বিশ্ববিদ্যালয়ৰ কি আছিলে এগ্ৰিকালচাৰ PhD, কমিউনিটি সায়েন্স, সেৰিকালচাৰ, হৰ্টিকালচাৰ, ভেটেৰিনেৰী সায়েন্স আৰু ফিচাৰী সায়েন্স আছিলে। ছটা আছিলে বিভাগ কৃষি বিশ্ববিদ্যালয়ৰ। এতিয়া ৰিচেণ্টলি কি কৰিছে ভেটেৰিনেৰী সায়েন্স আৰু ফিচাৰী সায়েন্সটো সেপাৰেট কৰি পেলাই এখন নতুন ইউনিভাৰ্চিটি ক্ৰিয়েট কৰিছে আসাম এগ্ৰিকালচাৰ ভেটেৰিনেৰী এণ্ড ফিচাৰী সায়েন্স নাম দিলে। তাৰ আণ্ডাৰত কি হ'ব ভেটেৰিনেৰী সায়েন্স আৰু ফিচাৰী সায়েন্স। তাৰ কাৰণে কি লাগিব ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি সাবজেক্ট থাকিব লাগিব। তাৰপিছত আৰু সেইটো নামভৰ্তি কৰিবৰ কাৰণে এন্ট্ৰেন্স পৰীক্ষা কোৱালিফাই কৰিব লাগিব, এন্ট্ৰেন্স পৰীক্ষা হয়। তাৰপিছত এই এডভাৰটাইজমেণ্ট নিয়মীয়া বাতত আহিব, এতিয়া এন্ট্ৰেন্স হ'ব পেপাৰত আহিব, কোনটো টাইমত হ'ব, এতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছত নাই বোলে মই ইঞ্জিনিয়াৰিং নপঢ়োঁ, মেডিকেল নপঢ়োঁ, মই এগ্ৰিকালচাৰ লাইনত নপঢ়োঁ, মই BSc পঢ়িব বিচাৰিছোঁ। ফিজিক্সত হ'ব পাৰে, কেমেষ্ট্ৰিত হ'ব পাৰে, বটানীত হ'ব পাৰে, জুলজিত হ'ব পাৰে, মই BSc পঢ়িব বিচাৰিছোঁ। এতিয়া তোমালোকৰ যদি ঘৰত যদি কোনো আৰ্থিকভাৱে সমস্যা নাই আৰু পঢ়াব পাৰিব তেতিয়াহ'লে পৰাপক্ষত সকলোৱে ডিগ্ৰী পৰ্যন্ত পঢ়ি ল'লে ভাল হয়। এনি ডিগ্ৰী BSc কোৱা, BCom কোৱা, BA কোৱা, BTech কোৱা, MBBS কোৱা, এগ্ৰিকালচাৰ BSc কি কাৰণে কৈছোঁ মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টপ পোষ্ট চাকৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ একদম ওপৰ পৰ্যায়ৰ চাকৰিখিনিৰ কাৰণে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন UPSC পৰীক্ষা এটা কণ্ডাক্ট কৰে। এই পৰীক্ষাৰ নাম হ'ল চিভিল সাৰ্ভিস এক্সামিনেশ্যন। এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি পৰীক্ষাটো এপ্লাই হ'ব পাৰে। এই পৰীক্ষাটো দুটা পৰ্যায়ত বুলি ক'ব পাৰে, এটা হ'ল প্ৰিলিমছ আৰু হ'ল মেইনছ এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। প্ৰিলিমছটো হ'ল মাল্টিপল চইচ কুৱেশ্যন, 4টা প্ৰশ্ন থাকিব, তাৰ ভিতৰত কোনটো শুদ্ধ সিলেক্ট কৰিব লাগে। আৰু মেইনছ এক্সামটো হ'ল লিখিব লাগিব ডেছক্ৰাইব কৰি পেলাই, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ তোমাৰ সাক্ষাৎকাৰ হ'ব। এতিয়া তাৰ পৰা কোনবিলাক চাকৰিৰ কাৰণে এপইণ্ট কৰিব ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস IAS, ইণ্ডিয়ান পুলিচ সাৰ্ভিস IPS, ইণ্ডিয়ান ফৰেন সাৰ্ভিস IFS। তাৰমানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে তোমালোকে সাপোজ 5 বছৰ পিছত এপ্লাই হ'ব, ডিগ্ৰী কমপ্লিট হ'ব। এতিয়া এই বছৰত কিমান ভেকেঞ্চি ওলাইছে, IAS পোষ্ট কেইটা আছে, IFS কেইটা আছে, সেইমতে হেড প্লেচমেণ্টটো দিম। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে। তাৰ তলৰেকি কুৱেশ্যনৰ চাকৰিখিনিৰ কাৰণে স্টাফ সিলেকশন নামৰ স্টাফ সিলেকশন কমিশন আছে। স্টাফ সিলেকশনে তলৰেকি কুৱেশ্যনৰ কাৰণে এটা পৰীক্ষা কৰে। পৰীক্ষাৰ নাম কি হ'ল কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম। তাৰ কাৰণে এনি গ্ৰেজুৱেট তাৰমানে যিটো চিভিল সাৰ্ভিস এক্সামিনেশ্যন কভাৰ নকৰা পোষ্টবিলাকৰ কাৰণে স্টাফ সিলেকশনে কম্বাইন্ড গ্ৰেজুৱেট এনি গ্ৰেজুৱেট আছে। এই পৰীক্ষাটো প্ৰিলিমছ মেইনছ আৰু পাৰ্চনেল ইণ্টাৰভিউ এইটো দুটা পৰ্যায়ত হয়। প্ৰিলিমছটো শৰ্টলিষ্ট কৰিবৰ কাৰণে মেইনছটো ৰিজাল্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ ৰিজাল্টৰ পৰা বেছ কৰি পেলাই চাকৰি পাব লাগে এই পৰীক্ষা কোৱালিফাই কৰি। তাৰপিছত অসম চৰকাৰক আসাম গভৰ্ণমেণ্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সাম CC কম্বাইন্ড কম্পিটিটিভ এক্সাম। তাৰ যদি কোনবিলাক পোষ্টজন কি আসাম পুলিচ সাৰ্ভিস, আসাম সিভিল সাৰ্ভিস, ACS অফিচাৰ, APS অফিচাৰ,
ব্লক ডেভেলপমেন্ট অফিসাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচাৰ মানে অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেন্টৰ টপমোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সাৰ্ভিস কমিশনে কম্বাইন কম্পিটিভ এক্সাম কণ্ডাক্ট কৰে আৰু এইটো কাৰণে কি লাগে এনি গ্ৰেজুৱেট তুমি আৰ্টছত পঢ়িছা সায়েন্সত পঢ়িছা কমাৰ্চত পঢ়িছা কথা নাই এনি গ্ৰেজুৱেট হ'ব লাগে এইটো পৰীক্ষা ইংলিছ পৰীক্ষা হ'ব আৰু মেইনছ আৰু পাৰ্চনেল ইণ্টাৰভিউ তাৰপিছত বেংকবিলাকৰ মানে দেখিছা কানাড়া বেংক ৰিজাৰ্ভ বেংক ষ্টেট বেংক বাংলাদেশ ৰিজাৰ্ভ বেংক ষ্টেট বেংক আছে পাঞ্জাব নেশ্যনেল বেংক আছে এই বেংকবিলাকৰ প্ৰভিজনাৰী অফিচাৰ বা বেংক ক্লাৰিকেল পজিশ্যন তাৰ মানে এনি গ্ৰেজুৱেট ষ্টেট বেংক আৰু ৰিজাৰ্ভ বেংকে নিজাকে পৰীক্ষা পাতে আৰু বাকী বেংকবিলাকৰ কাৰণে এটা অৰ্গেনাইজেশ্যন আইবিপিএছ নামৰ এটা অৰ্গেনাইজেশ্যন কমন পৰীক্ষা পাতি দিয়ে ৰিটেন টেষ্টটো আৰু নিজৰ নিজৰ বেংকবিলাকে ৰিকুৱাৰমেণ্ট বোলে পাৰ্চনেল ইণ্টাৰভিউ কণ্ডাক্ট কৰে এই এডভাৰটাইজমেণ্টটো নিয়মে আপোনালোকে পাবা প্ৰত্যেক বছৰে 500 ছকে ক্লাৰিকেল পজিশ্যন বা প্ৰভিজনাৰী অফিচাৰ পোষ্ট ভেকেন্সি ওলায় এইটো এডভাৰটাইজমেণ্ট বা পেপাৰ চালে গম পাবা তাৰপিছত স্পেচিয়েলিষ্ট কমিশ্যন আৰু এটা পৰীক্ষা কণ্ডাক্ট কৰে কম্বাইন হাই স্কুল লেভেল এক্সাম হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে বা ষ্টুডেণ্ট এটা পোষ্টটো কৰিছে তেওঁলোকৰ কাৰণেও 12 পাছ কৰাৰ পিছত যিবিলাক ভেকেন্সি আছে চোৱা যিমতে পঢ়িবা সেইমতে দৰমহাটো এনেকুৱা থাকিব 10 পাছ কৰি যিটো চাকৰি কৰিব দৰমহা যেনেকুৱা হ'ব 12 পাছ কৰিলে দৰমহাটো বেছি হ'ব ডিগ্ৰী পাছ কৰিলে বেছি হ'ব তেনেকুৱা নহয় তাৰপিছত এনেকুৱা হবে কাৰোবাৰ কাৰণে নাই মই 10 পাছ কৰাৰ পিছতে সোনকালে ইনকম কৰিব লাগে ঘৰত পইচা পাতি অলপ অসুবিধা আছে আমাৰ হ'ব পাৰে টকা নাই বুলি কেইবাজন আছে মই 10 পাছ কৰাৰ পিছত কিবা পাঠ্যক্ৰম আছে নেকি কি পাঠ্যক্ৰম পঢ়িলে মানে সোনকালে ইনকম কৰিব পাৰি আছে তেনেকুৱা পাঠ্যক্ৰম আছে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ITI আছে ITI এবছৰীয়া বা দুবছৰীয়া পাঠ্যক্ৰম আছে এতিয়া তোমালোকে দেখিছা ওচৰে পাজৰে ৱেল্ডিঙৰ দোকানত যদি তোমালোকে যোৱা দেখিবা ITI ৱেল্ডিং কামবিলাক চলি থাকে তাৰপৰা তোমালোকে ডিষ্ট্ৰিক্টে প্ৰব্লেম আছে ইলেক্ট্ৰিচিয়ানৰ মাতিলে মানে একেদিনাই নাহে যে আমাৰ কাম বহুত আছে আৰু পানী মটৰটো বেয়া হ'লে পাইপডাল বেয়া হ'লে মানে কামবাজনে একেদিনাই নাহে তুমি বেলেগৰ কাম চলি চাব আজি যাব নোৱাৰে এইবিলাক পাঠ্যক্ৰম ITI আছে পূজাৰ টাইমত ঈদৰ টাইমত বিহু টাইমত দৰ্জি দোকানৰ ওচৰত যদি যোৱা কওঁ যে মই এই ব্লাউজটো চিলাই দিব নোৱাৰিম মই চিলাই দিব নোৱাৰিম বহুত কাম পেণ্ডিং আছে ব্লাউজটো অকণমান ডিজাইন কৰি চিলাই দিলে 500 টকা লয় আৰু সেইবিলাক ITI কোৰ্চ কৰি পেলাই বিউটিচিয়ানৰ ওচৰত গ'লে মানে যদি চুলি কাটি দিলে মানে 40 টকা 30 টকা লয় না চেলাৰী কাটি দিলে মানে চুলি অলপ ডিজাইন কৰিলে চলমান খান কাট কিবা কাট কৰিলে মানে 300-400 টকা লয় এইবোৰ কাটিং টেইলাৰিং এইবিলাক সব কোৰ্সবিলাক ITI আছে এলবি মোমেন্টে যাব নালাগে এইবোৰ কোৰ্সবিলাক টাইম অলপ তাৰপিছত নাই মই ITI কোৰ্স নকৰোঁ অলপ বেছিকৈ পঢ়িবৰ টাইমটো আছে তেতিয়াহ'লে পলিটেকনিক এতিয়া বৰ্তমান অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে পলিটেকনিক আছে পলিটেকনিকত কি ডিপ্লোমা পাঠ্যক্ৰম 3 বছৰীয়া মই যেনেকৈ ইঞ্জিনিয়াৰ বিটেক কোৰ্স কৰিলোঁ 4 বছৰীয়া কোৰ্স ডিপ্লোমা পাঠ্যক্ৰম 3 বছৰীয়া কোৰ্স এই 3 বছৰীয়া সমাপ্ত হোৱাৰ পিছত আকৌ ইঞ্জিনিয়াৰিং পঢ়িব পাৰি নেকি টেন্ডাৰিং দিব লাগে ছেকেণ্ডাৰী নাম কৰিব পাৰি এই ডিপ্লোমা কি কোৰ্স আছে সিভিল আছে মেকানিক্যাল আছে ইলেক্ট্ৰিকেল আছে ইলেক্ট্ৰনিক্স আছে এনেকুৱা 3 বছৰ তাত কি লাগে ক্লাছ 10 ৰ বিজ্ঞান আৰু গণিত নম্বৰ ওপৰত বেছ কৰি হয় নাম কৰিব জাস্ট 10 ৰ বিজ্ঞান আৰু গণিতৰ ওপৰত বেছ কৰি আমি সানমাইট আছে পলিটেকনিক এই যে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা কৈছিলো টেক্সটাইলত পঢ়িছিলে টেক্সটাইল টেকনলজি আমবাৰীত আছে আৰু এখনটো ছোৱালীৰ কাৰণে আছে ওমেন পলিটেকনিক মামনি মৈদাম 3 বছৰ ধৰি 10টা যদি পলিটেকনিক ডিপ্লোমা হ'ল আছে তাৰ ওপৰত এজনী বিটেক হোল্ডাৰ লাগে গতিকে পলিটেকনিক চাকৰি বৰ্ড আছে অইল এণ্ড জিচি পৰা আদি কৰি ৰেলৱেটো পলিটেকনিক বহুত চাকৰি ওলাই ডিপ্লোমা হোল্ডাৰ কেন বছৰ কেন বছৰ আমরা বলবো এই যে মনকে পেপারে কিছু নবল ঠিক আছে বেসিক জমরা আছে প্রোগ্রাম এটা আমরা কি বলবো যে ডিগ্রি লৈ প্রোগ্রাম বলবো যে 10 অর 5 কা বছর ITI পলিটেকনিক হবে এটা আমরা নাই মই সায়েন্সৰ নব মই আৰ্টছৰ পঢ়িম আৰ্টছৰ পঢ়িব হলে কি আছে পলিটিক্যাল সায়েন্স হিস্ট্রি ইকোনমিক্স এডুকেশন এর যিটো কথা পঢ়িব পৰা আৰ্টছৰ ডিগ্ৰী পঢ়িব পৰা মাষ্টাৰ ডিগ্ৰী পঢ়িব পৰা PhD কৰিব পৰা মাষ্টাৰ ডিগ্ৰী পোৱাৰ পিছত কলেজ ইউনিভাৰ্চিটি টিচাৰ হ'ব পৰা PhD গলে আৰু বেছি ভাল হয় কলেজ ইউনিভাৰ্চিটি টিচাৰ হ'বলৈ স্টেট বা নেট পৰীক্ষা দিব লাগিব ইণ্ডিকেটৰ কলেজ BA পাছ কৰাৰ পিছত চিভিল সাৰ্ভিস পৰীক্ষা দিব পৰা BA পাছ কৰাৰ পিছত বেংকৰ পৰীক্ষা দিব পৰা ষ্টাফ পৰীক্ষা দিব পৰা আৰু নাই মই কমাৰ্চত পঢ়ো
কমাৰ্চত পঢ়া মানে যে অকল ব্যৱসায় বাণিজ্য কৰিব এনেকুৱা কথা নহয়। বিকম পাছ কৰিলা, ডিগ্ৰী, এমকম পাছ কৰিলা, মাষ্টাৰ ডিগ্ৰী, PhD কৰিলা, কলেজ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিও আছে, কমাৰ্চ ডিপাৰ্টমেণ্ট আৰু একাডেমিক কৰিব ইচ্ছা কৰিলে মানে এতিয়া সেইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া কোনোবাই এটা অসমীয়া বিষয়টোতে পঢ়িবলৈ ভালদৰে, অসমীয়া বিষয়টো ভালদৰে পঢ়া তেতিয়াহ'লে সেইটো তোমাৰ জীৱন জীৱিকা পাব পাৰে। প্ৰত্যেকখন স্কুল কলেজতে অসমীয়া টিচাৰ এজন লাগে, নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় প্ৰত্যেক বছৰে লাগিব, প্ৰত্যেক বছৰে মানুহ ৰিটায়াৰ হৈ আছে। যদি অসমীয়া বিষয়টো ভালদৰে পঢ়িছা তোমালোকে প্ৰত্যেক কলেজ ইউনিভাৰ্চিটিতে এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি মানে মাতৃভাষা সকলোৱে শিকিব লাগিব। মানে নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় অসমীয়া টিচাৰ লাগিব। গতিকে অসমীয়া বিষয়টো যদি ভালকৈ যদি ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰা তেতিয়া অসমীয়া বিষয়টো তুমি চাকৰি কৰিব পাৰা। আৰু কোনোবাই যদি ভালদৰে অনুবাদ যদি কৰা, এখন কিতাপ যদি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছা, গোটেই ইংৰাজীটো গোটেই পৃথিৱীত চলে ভাষাটো, এই কিতাপখন গোটেই পৃথিৱীত চলি তুমি বেলেগ একো কাম কৰিব নালাগে। 100 টকা কিতাপখনৰ নাম হ'লে 10 টকা তুমি পাবা। 100 টকা কিতাপখনৰ দাম হয় 10 টকা তুমি পাবা। এতিয়া মই যে ক'লো তোমালোকক পাঠ্যক্ৰমৰ বাহিৰত তোমালোকে বেলেগ কিতাপ পত্ৰ পঢ়িব লাগিব। কি কাৰণে পঢ়িব লাগিব? এই বেলেগ কিতাপ পত্ৰৰ পৰা কিছুমান অনুপ্ৰেৰণা পাব পাৰি। এতিয়া ৰুবুল মাউতৰ নাম শুনিছা নেকি? মেডাম বাতৰিঘৰত পঢ়াই নাই সেইটো শুনিবা। ৰুবুল মাউতৰ নাম শুনিছা? এবাৰ সাধাৰণতে 1 তাৰিখে নিউজৰ বাতৰি কাকতবিলাকত ভাল খবৰবিলাক আহে। এতিয়া নিয়মীয়া মানুহে লিখিব যে জানুৱাৰী 2026 চনৰ 1 তাৰিখে ৰুবুল মাউতৰ নাম ফ্ৰণ্টত আহিব, মুকুট গোহাঁইৰ নাম ফ্ৰণ্টত আহিব। তাৰমানে অসমৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ পেলাই ছায়েন্স এণ্ড টেকনলজিত কিছুমান ৰিচাৰ্চ কৰি আছে। আৰু মই এই কিতাপ এখন দেখাব লাগিব। এই কিতাপখন আছিলে মই কিতাপখন পঢ়াব। এই কিতাপখনৰ নাম লিখিছে আঁকি মেলা সপোন। এই কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্ট ষ্ট'ৰ্ছ। আৰু কিতাপখনৰ লিখক হ'ল মুনিন্দ বৈশ্য। লিখক মানে তেখেতে লিখা নাই কিতাপখন। এইখন ক'ভিডৰ টাইমত 50 মিনিট শিক্ষা নামৰ অনলাইন প্লেটফৰ্ম আছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা ব্যক্তিসকলে, কোনোবা আমেৰিকাত আছে, কোনোবা লণ্ডনত আছে, কোনোবা IIT গুৱাহাটীত আছে, তেওঁলোকে লগ লাগি পেলাই অনলাইনত ইউটিউবৰ যোগেদি কিছুমান লেকচাৰ দিছে। এতিয়ালৈকে প্ৰায় 60টামান লেকচাৰ আনিছে, দেওবাৰে আনিলে হয়। এই দেওবাৰে এখন লেকচাৰবিলাকত এই যেনেকৈ ৰুবুল মাউত, ময়ূৰ হাজৰিকা, যি পজিশ্যন পাইছিলে UPSC চিভিল চাৰ্ভিচ এক্সামত, তেওঁলোকৰ সাক্ষাৎকাৰ কিছুমান আছে। যেনে পামহিৰ উত্তম তেৰণে এখন দুখীয়া ল'ৰা ছোৱালী স্কুল এখন খুলিছে। তেওঁলোকৰ অনলাইন প্লেটফৰ্মত এই সাক্ষাৎকাৰবিলাক হৈছিলে যে আমেৰিকা গৈ পঢ়িবলৈ কেনেকুৱা প্ৰস্তুত চলোৱা হয়। এই সাক্ষাৎকাৰবিলাকৰ পৰা 30টা সাক্ষাৎকাৰ যিবিলাক সাধাৰণ ল'ৰা ছোৱালীৰ কাৰণে উপকৃত হ'ব পাৰে, যিবিলাক সকলোৰে ইণ্টাৰনেট সুবিধা নাই, গাঁৱে গৈ সকলো মোবাইলত চাই শিকিব নোৱাৰে অনলাইন। গতিকে এই 20টা লেখা ষ্টুডেণ্টে প্ৰকাশ কৰিছে। দুখীয়া যিটো আহি আছে গুৱাহাটীত খানাপাৰা বিদ্যালয়ত, তোমালোকে নহ'লে বিদ্যালয়ত যদি এখন অভিযান চলিলে এই 20টা কাহিনীবিলাক বহুত কথা জানিব পাৰিবা। মোৰ উদ্দেশ্য হ'লে যে এই এনেকুৱা ধৰণৰ অনুপ্ৰেৰণামূলক লিখা পঢ়িলে তোমালোকে ময়ো পাৰিম, কিয় নোৱাৰিম? ৰুবুল মাউতৰ নিচিনা ল'ৰাই যদি গৈ পেলাই গোটেই পৃথিৱীত দবদবাই ৰাখিব পাৰিছে, বহুত পাৰিছে, আমি কিয় নোৱাৰিম? চেষ্টা কৰি অসাধাৰণ যদি ভাবি লওঁ যে পাৰিম বুলি ভাবিলে 50% কাম হৈ গ'ল, আৰু 50% কাম হাতে কামে লাগিব লাগিব। গতিকে সেইকাৰণে কৈছে এই দামটো হ'ল 250 টকা। যদি বুক ফেয়াৰ কিনা 10% ৰেহাই দিব, গতিকে 25 টকা কমাই দিব। গতিকে একেলগে নিজে নোৱাৰিলে তোমালোকে 10 টকা দি পেলাই কিনি লোৱা, পঢ়িবই লাগে কিতাপখন। 10 টকা গোটেই ক্লাছৰ কাৰণে কিনি ল'লে তোমালোকৰ নিজৰ কাম হয়। কিতাপ মই কৈছোঁ যে তোমালোকে বাহিৰত পঢ়া এখন খালে 30 টকা 40 টকা যায়। গতিকে কিতাপখনৰ পৰা তোমালোকৰ কাম হয়। এনেকুৱা ধৰণৰ কিতাপবিলাক মই জাষ্ট এটা নামবিলাক উদাহৰণ দিলোঁ। আৰু তোমালোকে এই যে এতিয়া কথা যে তোমালোকৰ লাইব্ৰেৰীত তোমালোকৰ কিতাপ আছে, সমগ্ৰ দিছে কিতাপ, এই 4খন কিতাপ, ষ্টেম নন ষ্টেম আৰু কেৰিয়াৰ হাৰ্ট বুলিখনো আছে আপোনাৰ নিশ্চয় মই লিখা। গতিকে মই লিখা এখন কিতাপো আছে, সমগ্ৰকৈ তোমালোকৰ লাইব্ৰেৰীত আছে। এই যিবিলাক কথা ক'লোঁ কিতাপখন পঢ়িলে বুজি নাপাব পৰা চব বস্তু। গতিকে মই ফোন নম্বৰ লিখিলা তোমালোকে, মোক ফোন নম্বৰ লিখিলা কাগজ কলম। কিছুমান বাৰু মই এতিয়া প্ৰশ্ন ল'ব সময় নহ'ব যে মই ফিল্ডত যাব লাগে। মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত এনেকুৱা যিখিনি কথা ক'লোঁ মই শুনিবা কেনেকৈ পঢ়িব লাগে, ডক্টৰ হ'বৰ কাৰণে কি কৰিব লাগিব, ইঞ্জিনিয়াৰিং কৰিবৰ কাৰণে মই কেনেকৈ বস্তু চলাব লাগিব, কোচিং ল'ব লাগিব নে নালাগে, কি পেপাৰ পুলিচ অফিচাৰ হ'ব কি হ'ব লাগিব। মোৰ নামটো গম পাইছে মনজিৎ বৰা নহয়। ফোন নম্বৰ লিখক 94351 94351 8860 94351 8860 শনিবাৰে সন্ধিয়া Saturday 6 PM to 9 AM only। এতিয়া তোমালোকৰ ঘৰত তোমাক কৈছে কিবা এটা পঢ়িবলৈ, তুমি ভাবিছা কিবা এটা পঢ়িবলৈ সিদ্ধান্ত ল'ব পৰা নাই, ফোন কৰিবা, ফোনটো লাউড স্পীকাৰ ৰাখিবা, মই কথাখিনি কৈ দিম। মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ। যেনে ক'লো যে গুৱাহাটীৰ পৰা বিভিন্ন ৰাস্তা আছে,
যেটো কথাখিনি বুজি নোপোৱা কাৰণে ঘৰত কিবা এটা কৰি আছে তুমি কিবা এটা কৰি আছা মীমাংসা কৰিব পৰা নাই ফাইনেল ৰিজাল্টটো আহিব এতিয়া মই কাকো ফাইনেল ৰিজাল্ট নিদিওঁ মই ৰাস্তাবিলাকৰ কথাটো কৈ দিম বোধ হয় ইণ্টাৰনেটত নোপোৱা মই পৰা ওপৰত কথা বেলেগত নোপোৱা ঠিক আছে আৰু বেলেগ সময় নহয় কিন্তু শনিবাৰে গধূলি 6টা মানৰ পৰা কিন্তু আৰু বেলেগত দিলে নামটো আৰু ফোনটো কথা কৈ দিবা ফোন নাম্বাৰটো আৰু বাৰটো কথা এইখিনি খুব ভাল পায় এই তাপস চাই জাষ্ট আমাৰ আইচিটি ছাৰ আহিব মানে ছাৰে জাষ্ট আমাৰ দৰদৰ্শন ইউনিভাৰ্চিটিৰ আমাৰ সভা কৰিব আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়ে দৰদৰ্শন ইউনিভাৰ্চিটি কি কি পাঠ্যক্ৰম আছে তাৰ সভা এমবিএছচি